গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি নেপাপু আৰু গাহৰি মাংস ভাজিম। এই গাহৰি মাংস আমাৰ বইল কৰা হ'ল। এতিয়া আমি এই নেপাপুটো ধোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। অকণমানকৈ কাটি লওঁ, নিজৰ ইচ্ছামতে পাৰি। মই যেনিবা এনেকৈ খাই ভাল পাওঁ, এইটো কাৰণে মই গুৰিকৈ কাটিছোঁ। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কৰি খাব পাৰে। এতিয়া এনেকৈ গুৰিটো কৰি মই মাংসত লগাই দিম। মই এতিয়া অকণমানিকৈ গুৰিকৈ কাটি এতিয়া মই ধুই পিনি এনেকৈ কাঁহী এখনত ৰাখিছোঁ। পিছত মাংস ভাজাৰ পিছত মাংসটো সিজিব দিম, তাৰপিছত এইটো মই লগাম। চাৰিটো বহাই দিলোঁ। যিহেতু আমি মছলা ব্যৱহাৰ কৰা নাই, বাকী ইয়াত আদা, নহৰু, জালুক, সিফালে পিঁয়াজ গৰম কৰিব দিছোঁ। এতিয়া আমি পিঁয়াজটো লগাম তেলত। তেল কমকৈ লগাইছোঁ, মাংসৰ পৰা তেল ওলাবছে। আমি আকৌ এবাৰ চাম। ৱাও, ইমান ধুনীয়াকৈ কালাৰটো উঠিছে। ইয়াত আমি নেপাপুটো লগাম আৰু এতিয়া আপোনালোকেও এনেকৈ বনাই চাব। খুলি চাম, কি ধুনীয়াকৈ হৈছে চাওক আপোনালোকে মাংসৰ লগত নেপাপু। এতিয়া আমি গেছটো অফ কৰি লওঁ। এতিয়া চাওক আপোনালোকে কিমান ধুনীয়া হ'ল। এতিয়া মই কেৰাহীৰ পৰা প্লেটত বাঢ়ি দিলোঁ। চাওক কিমান ধোঁৱা ওলাই আছে, গৰম গৰমকৈ খাই চাব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।